আৰু গ্ৰামোন্নয়ন বিভাগৰ যিখন অসম পঞ্চায়ত ফাইনেন্সিয়েল ৰুলছ 2002 আছিল তাক আমি কিছু আজি সংশোধন কৰোঁ বাকি সংশোধন বিলাকৰ উপৰিও ইয়াত যেটো ডাঙৰ সংশোধন হ'ল যে এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু খুৰা যি শাক সবজিৰ বিজনেস কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানী সমূহৰ পৰা লেচি সমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেন্ট যিকেটা ঘৰত পাৰ্মানেন্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে ট্যাক্স কালেকশন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউসহোল্ড প্ৰডিউস ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টস লৈ আহে তামোল পান দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰ সকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ী সকলৰ পৰা মহলদাৰ সকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে বজাৰৰ মহলদাৰ সমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিশ ভেৰিফিকেশনৰ ব্যৱস্থা কৰিছো আজি আমাৰ কেবিনেটত ক্লাইমেট চেঞ্জ যেটো সাবজেক্ট আছিল সেইটো প্ৰায়ে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু বন বিভাগৰ মাজত এটা ঠিক কোনটো বিভাগে ইয়াক পৰিচালনা কৰিব তাক লৈ এটা স্পষ্টতা নাছিলে আজি কেবিনেটে স্পষ্ট কৰি দিয়া যে ক্লাইমেট চেঞ্জৰ গুটে ব্যৱস্থাটো ফৰেষ্ট ডিপাৰ্টমেন্টে চোৱাচিতা কৰিব আজি আমাৰ বাজেটত উল্লেখ কৰা কেইবাটাও প্ৰপোজাল আজি কেবিনেটে অনুমোদন জনাই এটা প্ৰপোজাল আছিল যে লোক নিৰ্মাণ গৃহ বিভাগটোক আমি বাজেটত দ্বিখণ্ডিত কৰাৰ কথা কৈছিলো লোক নিৰ্মাণ গৃহ বিভাগৰ খলনি এতিয়া এটা নতুন বিভাগ হ'ব লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা অৰ্থাৎ হেলথ আৰু এডুকেশন ডিপাৰ্টমেন্টৰ বিল্ডিংবোৰ চোৱাচিতা কৰাৰ কাৰণে এটা পিডব্লিউডি বিল্ডিং ডিপাৰ্টমেন্ট থাকিব সাৰ্কিট হাউস ষ্টেডিয়াম এই গুটেবোৰ ডিসি কোড সেক্ৰেটাৰিয়েট এই গুটেবোৰ চাবৰ কাৰণে পিডব্লিউডি বিল্ডিং ডিপাৰ্টমেন্ট থাকিব এটা লোক নিৰ্মাণ গৃহ বিভাগ হ'ব এটা লোক নিৰ্মাণ অনলি শিক্ষা আৰু স্বাস্থ্য বিভাগ হ'ব আজি আমি দুটা বিভাগ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰো ৰোডছটো যেনেকৈ আছে তেনেকৈ থাকিব আমাৰ আজি কেবিনেটত এটা সিদ্ধান্ত হয় আমাৰ হেলথ ডিপাৰ্টমেন্টৰ যিবিলাক ব্লক পিএইচসি আছিল সেই ব্লক পিএইচসি বিলাক আমি যেহেতু হিচৰিত হৈ আছিল সমষ্টি ভিত্তিত একোটাকৈ ব্লক পিএইচসি কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো যাতে 126টা সমষ্টিতে এটা ব্লক পিএইচসি থাকে এতিয়া এটা সমষ্টিত 4টা 5টা ব্লক পিএইচসি আছে এটা সমষ্টিত এটাও ব্লক পিএইচসি নাই এতিয়াৰ পৰা 126টা সমষ্টিতে এটা ব্লক পিএইচসি থাকিবই আৰু কোনোবা যদি ডাঙৰ সমষ্টি আছে হাফলঙৰ দৰে তাত দুটা ব্লক পিএইচসি থাকিব পাৰিব আজি আমাৰ কেবিনেটত আৰু কেইটামান খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় এটা সিদ্ধান্ত আমি বাজেটত ঘোষণা কৰিছিলো আপোনালোকে জানে যে আমি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰো আৰু বৰ্তমান সময়ত আমি ৰাজ্য চৰকাৰৰ পৰা ইয়াত কোনো পইচা নিদিও কেন্দ্ৰীয় চৰকাৰে যেটো এমএসপি নিৰ্ধাৰণ কৰে তাকে আমি কৃষকক দিও ধানত এতিয়া এমএসপি কিমান হৈছে আমি ধানৰ ক্ষেত্ৰত 2300 rupees আমি কৃষকক দিও সৰিয়হত 5
না দুটা নকব বাতৰি কাকত এবাৰ চেক কৰিলো আমি ধান আৰু সৰিয়হৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে যিটো দিয়ে সেইটোকে আমি কৃষকক দিওঁ কিন্তু আজিৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে 1 এপ্ৰিল তাৰিখৰ পৰা কেন্দ্ৰ চৰকাৰে কৃষকক ধানৰ বিনিময়ত যিমান টকা দিয়ে তাৰ লগত 250 টকা ৰাজ্য চৰকাৰেও দিব যদিও ধানটো আমি নাৰাখো ধানটো এফসিআই দিয়া যায় তথাপিতো ৰাজ্য চৰকাৰে কৃষকক অতিৰিক্ত বোনাস হিচাপে 250 টকা 1 এপ্ৰিলৰ পৰা দিয়া আৰম্ভ কৰিব ঠিক তেনেকে সৰিয়হটো আমি ক্ৰয় কৰি নাফেডক আমি দি দিওঁ কিন্তু তাতো ৰাজ্য চৰকাৰে 1 এপ্ৰিলৰ পৰা 500 টকাকৈ অতিৰিক্তকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতি কুইণ্টলত অৰ্থাৎ প্ৰতি কুইণ্টলত ধানৰ বাবদ কৃষকসকলে 250 টকা অতিৰিক্ত পাব সৰিয়হৰ ক্ষেত্ৰত 500 টকা কৃষকসকলে অতিৰিক্তকৈ পাব পাৰ কুইণ্টল দিস ইজ over and above the present MSP আমাৰ ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে কৃষকসকলক অতিৰিক্ত বোনাস দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ ফলত মই ভাবো যে আমাৰ ৰাজ্যত খেতিক লৈ আৰু উৎসাহ বাঢ়িব আৰু আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে খেতিত নিজকে বিনিয়োগ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত ল'ব দিবেদি কিतना है धान में तो 2300 ভাৰত চৰকাৰে দিয়ে 250 টকা আমি দিম অৰ্থাৎ 1 এপ্ৰিলৰ পৰা প্ৰতি কুইণ্টলত কৃষকে 2550 টকা লাভ কৰিব It is a huge jump. আপোনালোকৰ যদি মনত আছে অসমত 600 টকাত প্ৰতি কুইণ্টলত 2021 চনত ধান বিক্ৰী হৈছিল 600 টকাৰ পৰা 4 বছৰৰ ভিতৰত কৃষকে এতিয়া 2550 টকা লাভ কৰিবলৈ সক্ষম হ'ব মাষ্টাৰ্ডৰ ক্ষেত্ৰত ভাৰত চৰকাৰে 5950 টকা দিয়ে ৰাজ্য চৰকাৰে এতিয়া তাত 500 টকা অতিৰিক্ত কৰি দিব ইয়াৰ মিনিংটো হ'ল যে প্ৰতি গৰাকী কৃষকে 6450 টকা তেওঁলোকে লাভ কৰিব 6450 rupees এটা হনে হিচাপ তাৰ মানে আপোনালোকে চিন্তা কৰক যে প্ৰতি কুইণ্টল ধান যি 600 টকা আছিল আজ 1 এপ্ৰিলৰ পৰা 2550 টকা হ'ব 3 বছৰতে ইমান ডাঙৰ এটা পৰিৱৰ্তন হ'ল 4 বছৰত আৰু আমাৰ সৰিয়হৰ ক্ষেত্ৰত আমি 6450 টকা কৃষকক দিম 5950 টকা ভাৰত চৰকাৰে দিব 500 টকা ৰাজ্য চৰকাৰে দিব এটো এতিয়া আমি দিম ভৱিষ্যতে বাঢ়িহে যাব পাৰে যেতিয়া প্ৰত্যেকবাৰে কেন্দ্ৰীয় চৰকাৰে বঢ়াব ৰাজ্য চৰকাৰৰ পুঁজি থাকিলে এতিয়াৰ পৰা 250 টকাটো ফিক্স লাগি যাব আৰু 500 টকা ভাৰত চৰকাৰে যদি 2400 কৰে আমি 250 টকাটো কমাই নিদিও তাত 250 টকাটো লাগত লাগিয়ে থাকিব তাৰ মানে ভাৰত চৰকাৰৰ এমএসপি প্ৰাইজৰ লগত 250 টকা এড হৈ গৈ থাকিব গতিকে মই ভাবো যে অহা বছৰ এতিয়ালৈকে এমএসপি ডিক্লেয়াৰ কৰা নাই কিন্তু অহা বছৰটো মোৰ লাগাত 2550 টকা গৈ 2700 মান হ'বগৈ অহা বছৰত এই বছৰৰ কথা মই কোৱা নাই আজি আমাৰ কেবিনেটে বাজেটত ঘোষণা কৰা অনুসৰি দৰং জিলাত এখন নতুন মেডিকেল কলেজ নিৰ্মাণৰ কাৰণে 572 কোটি টকাৰ অনুমোদন জনায় দৰং মেডিকেল কলেজখনত আমি এটা সিদ্ধান্ত লৈছো যে মেডিকেল কলেজখন বনাওতে প্ৰথমতে বিএসসি নাৰ্সিং কলেজ এখন
আৰু GNM নাৰ্ছিং স্কুল এখনো আমি ইয়াৰ লগত সংলগ্ন কৰিয়ে বনাম আগে পিছে আমি মেডিকেল কলেজ বনাও আৰু মেডিকেল কলেজ হোৱাৰ বহু বছৰ পিছত তাত এখন BSc নাৰ্ছিং কলেজ হয় বা GNM নাৰ্ছিং স্কুল হয় এতিয়াৰ পৰা আমি সিদ্ধান্ত লৈছো যে মেডিকেল কলেজ বনালে লগত আমি BSc নাৰ্ছিং কলেজ এখন আৰু GNM নাৰ্ছিং স্কুল এখন লগত আমি একেলগে বনাই দিম ইয়াৰ ফলত দৰঙে বাস্তৱিকত আৰু দৰং জিলাৰ ই মঙ্গলদৈত অনুষ্ঠিত এই মেডিকেল কলেজখন হ'ব আপোনালোকে মঙ্গলদৈলৈকে গলে সেৰিকালচাৰ ফাৰ্ম এখন দেখা পায় তাৰ কাষতে স্কিল ইউনিভাৰ্চিটি হৈছে স্কিল ইউনিভাৰ্চিটি আৰু মেডিকেল কলেজ প্ৰায় ওচৰা ওচৰিকৈ নিৰ্মাণ হ'ব মই দৰং জিলাৰ ৰাইজক ইয়াৰ বাবে অভিনন্দন জনাইছো আমাৰ অসমত ৰেশন প্ৰাইস যিবিলাক ৰেশন দোকান আছে তেওঁলোকৰ সময় সীমাটো পাৰ হৈ গৈছে লাইসেন্স ৰিনিউ কৰিব লাগে এটা কৈ লাইসেন্স ৰিনিউ কৰোতে তেওঁলোক বহু সময়ত বিভিন্ন সৰকাৰি মেৰ পাছৰ বলি হ'বলগীয়া হয় সেই কাৰণে আজি আমি ৰেশন দোকানসমূহৰ এক্সটেনশন 30 জুন 2026 লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছো এতিয়া কোনেও ব্যক্তিগতভাৱে ডিসিক আবেদন কৰিব নালাগে 30 জুন 2026 লৈকে প্ৰতিখন ৰেশনৰ দোকানৰ ম্যাদ আমি নিজে 30 জুন 2026 লৈকে বৃদ্ধি কৰি দিছো আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হয় আপোনালোকে জানে যে চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিলো কিন্তু কিবা কাৰণত যদি মহিলা গৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয় স্বামীয়ে বাচ্চা কেটাক চাব লাগে ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল গটিকে ইন কেস অফ ডাইভোর্স আমি মেল গভর্নমেন্ট এমপ্লয়িকো চাইল্ড কেয়ার লিভ দিবলৈ সিদ্ধান্ত লৈছো অৰ্থাৎ যেহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে ডাইভোর্স হল বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলা গৰাকীয়ে নাপায় চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰো 2 বছৰলৈকে পাই বাজেটত ঘোষণা কৰা আৰু দুটা সিদ্ধান্ত আজি আমি কাৰ্যকৰী কৰিছো প্ৰফেশনাল ট্যাক্স আগতে 10,000 টকা ওপৰত ইনকাম হলে প্ৰফেশনাল ট্যাক্স দিব লাগিছিল 10,001 টকাও যদি মোৰ ইনকাম হয় মাহত মই প্ৰফেশনাল ট্যাক্স দিব লাগে বাজেটত আমি কৈছিলো যে 15,000 টকা লৈকে আমি ইয়াক ৰেহাই দিম এই বিত্তীয় বৰ্ষৰ পৰা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাতকৈ যাৰ মাহিলি ইনকাম 15,000 টকাত কৈ কম তেওঁলোকে আৰু প্ৰফেশনাল ট্যাক্স দিব নালাগে ইয়াৰ ফলত 1,40,000 লোক প্ৰফেশনাল ট্যাক্সৰ আউটাৰ বাহিৰলৈ যাব তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক লাভান্বিত হ'ব কেবিনেটে আজি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে কেঁচা পাতৰ ওপৰত যেটো আমাৰ ট্যাক্স আছিল আগতে আমি 3 বছৰৰ কাৰণে ৰেহাই দিছিলো বাজেটত আজি আমি ঘোষণা কৰিছিলো যে আমি আৰু 2 বছৰ ৰেহাই দিম আজি কেবিনেটে এই সিদ্ধান্তক অনুমোদন জনায় যাতে 1 এপ্ৰিলৰ পৰা কেঁচা পাতৰ ওপৰত কেঁচা চাহপাতৰ ওপৰত কোনেও ট্যাক্স দিয়াৰ প্ৰয়োজন নাথাকে ই 2 বছৰৰ বাবে আমি তাক আমি এক্সটেনশন কৰাই দিওঁ শেষত কোকৰাঝাৰ জিলাত নায়ক গাঁও বুলি এখন PRF আছিল তাক আজি আমি এখন 774 হেক্টৰৰ PRF আছিল এইখন আজি আমি 180 হেক্টৰ বনভূমিলৈ ৰূপান্তৰ কৰো বাকিখিনি ৰাজহ ভূমিলৈ আমি ৰূপান্তৰ কৰো অৰ্থাৎ আৰু এখন PRFৰ সমস্যা আমি সমাধান কৰো 180 হেক্টৰ ফৰেষ্ট হ'ব
আৰু 774 হেক্টৰৰ বাকীখিনি ৰেভিনিউ ভিলেজত। আজি কেবিনেটৰ বাহিৰত মই দুটা সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব খুজিছো। আমাৰ অসমত এটা সময়ত গোটেই অসমখন আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত আছিল। ভাৰত চৰকাৰে পৰ্যায়ক্ৰমে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট উইথড্ৰ কৰিলে। এসময়ত গৈ 6খন জিলাত ই সীমাবদ্ধ আছিল। যোৱা বছৰ 6খন জিলাৰ পৰা 4খনলৈ নমাই অনা হৈছিল: ডিব্ৰুগড়, তিনচুকীয়া, শিৱসাগৰ, চৰাইদেউ। আজি ভাৰত চৰকাৰে ডিব্ৰুগড় জিলাকো অশান্ত অঞ্চল আইন আৰু আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ পৰা আওতাৰ বাহিৰত লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড়ত যিহেতু আমি অসমৰ দ্বিতীয় ৰাজধানী নিৰ্মাণ কৰাৰ পথত আগবাঢ়িছিলো, সেইবাবে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছিলো যে ডিব্ৰুগড়ত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত থাকিব, ডিব্ৰুগড় থাকিব নালাগে। আজি ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰিছে যে এতিয়াৰ পৰা ডিব্ৰুগড়ত আপস্পাচা নাথাকে। কাৰ্যত এতিয়া আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট অসমত শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়া জিলাত সীমাবদ্ধ হৈ থাকিব। আমি আশা কৰিছো যে নেক্সট ৰিভিউত আমি নিশ্চয় আৰু জিলা এই আপপাচাৰ পৰা আমি হ্ৰাস কৰিবলৈ সক্ষম হ'ম। আজি আৰু এটা ভাল খবৰ আছে। অষ্ট্ৰেলিয়াৰ পিছত জাপান চৰকাৰেও অসমৰ পৰ্যটক অহাৰ ক্ষেত্ৰত যি লেভেল 2 কোশ্যন আছিলে, লেভেল 2 ৱাৰ্ণিং আছিলে, সেই লেভেল 2 ৱাৰ্ণিঙক তেওঁলোকে লেভেল 1লৈকে ডাউনগ্ৰেড কৰিছে। আৰু গোটেই ভাৰতবৰ্ষখন লেভেল 1ত আছে। অৰ্থাৎ সমগ্ৰ ভাৰতৰ লগত অসমকো লেভেল 1, য'ত মাত্ৰ কোশ্যন কৰিব লাগে, এক্সাৰচাইজ কোশ্যন ইমানে থাকে। আগত আছিল যে অসমত টুৰিষ্ট যাব নালাগে। এতিয়া জাপান চৰকাৰে যোৱা 25 মাৰ্চত নতুন এডভাইজাৰী ঘোষণা কৰিছে যে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক বাদ দি অসমৰ প্ৰতিটো স্থানতে পৰ্যটকসকল আহিব পাৰে আৰু দে শুড অনলি ৰিমেইন কোচাছ, যিটো